বাৰে আমাৰ এইখিনি ঠাইৰ পৰা অৰ্থাৎ সজ্জলিকা লজৰ দুৱাৰমুখ এইখিনি মই য'ত থিয় হৈ আছোঁ এইখিনি ঠাইৰ পৰাই এখন স্কৰপিঅ' বাহন তিনিজন দুৰ্ধৰ্ষ চোৰে চুৰ কৰি লৈ যায় আৰু এই তিনিজন জানিব পৰা মতে তেওঁলোকে ইণ্টাৰনেশ্যনেল গাড়ী চোৰ হয় আৰু ইণ্টাৰনেশ্যনেল গাড়ী চোৰৰ চক্ৰৰ সৈতে জড়িত আৰু তেওঁলোকে শুক্ৰবাৰে এই ঘটনাটো সংঘটিত কৰাৰ পিছত আমাৰ বাইহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ওচি মহোদয়ে 24 ঘণ্টা নহওঁতে তেওঁলোকক কাৰায়ত্ব কৰি গাড়ীখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে যিবিলাক অনুষংগিক যন্ত্ৰপাতি তেওঁলোকে ব্যৱহাৰ কৰিছিল এইবিলাক আমাৰ ভাৰতৰ ভিতৰতে প্ৰথম অসমৰ ভিতৰতে প্ৰথম চোৰে ব্যৱহাৰ কৰা তাৰমানে অত্যাধুনিক কম্পিউটাৰ জাতীয় সামগ্ৰী আৰু এইবিলাক গোটেই কাৰায়ত্ব কৰাৰ কাৰণে এই চোৰ চক্ৰটো উৎখাত হ'ব বুলি আমি আশা কৰিব পাৰোঁ আৰু লগতে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক আমি আন্তৰিক শুভেচ্ছা আৰু ভৱিষ্যতলৈ এনেকুৱা কৰ্মপন্থা কৰি যাব বুলি আমি আশা ৰাখিছোঁ। আজিতো তেখেতে গোটেইখিনি আনি পেলাই ইয়াতে চিনটো মানে যিটো চোৰে কেনেকৈ চুৰ কৰিছিল এইটো ক্ৰাইম চিনটো ক্ৰিয়েট কৰি নতুনকৈ ৰাইজক দেখুৱালে, ৰাইজে চালে আৰু চোৰকেইটাইও কেনেকৈ গাড়ীখন চুৰ কৰিছিল এইটো দেখুৱাই দিয়াৰ কাৰণে চবেই অলপ সজাগ হ'বলৈ সক্ষম হ'ল।